আমেন আমেন লগতে আমি যিমান সময় ধৰি প্ৰাৰ্থনা বা আৰাধনাৰ সৈতে পিতৃ ঈশ্বৰৰ লগত আমি একলগ হৈ থাকিম আমি কোনেও যেন খালি হাতেৰে নাযাম আজি আমি জীৱন্ত ঈশ্বৰ জীৱন্ত ঈশ্বৰৰ পৰা আমি কিবা লৈ যাবলৈ আছে আমেন আমেন জীৱন্ত ঈশ্বৰ আজি আপোনাৰ জীৱনত কিবা দিবলৈ যুগুত আছে আপনি লবলৈ যুগুত নে yes যুগুত আছে নে লবলৈ আছো আছে প্রেজ দ্য লর্ড হালেলুয়া তেনে হলে আপনি এতে আপনার পাত্রের ঢাকন বিলাক খুলিব লাগে আপনি আপনার সৃষ্টিকর্তা পিতৃ কব লাগে পিতৃ আজি আপনার বেটা আপনার বেটি আপনি জি দিবলৈ ইচ্ছা করে তার বাবে মই লবলে তে যুগুত আছো মই প্রস্তুত আছো মই যেতিয়াই গৃহৰ পৰা আহিছো নিজ ঘৰৰ পৰা আপোনাৰ আৰাধনাত গৃহলৈ আহিছো মই যুগুত কৰি আহিছো আমেন আমেন মই আজি যিমান সময় মই আৰাধনাত থাকিম মই মোৰ পিতৃৰ পৰা কিবা লৈ আহিম মই যিমান সময় ধৰি মই আৰাধনাত থাকিম মই মোৰ পিতৃৰ আজি মাত শুনিবলৈ আছে মোৰ পিতৃ আজি মোৰ বাবে কিবা ক'বলৈ আছে মোৰ পিতৃ আজি মোৰ জীৱনৰ বাবে কিবা কৰিবলৈ আছে মোৰ পিতৃ আজি মোৰ ফ্যামিলিৰ বাবে কিবা কৰিবলৈ আছে মোৰ পিতৃ মোৰ লাইফৰ বাবে কিবা কৰিবলৈ আছে আপুনি এনে আখালৈ আজি আৰাধনাত আহিছেনে বাৰু yes আখালৈ আহিছেনে আহিছো নে যাও আৰু আৰাধনা যিমান টাইম হবৰ বহিম আপনি যিমান টাইম বহিব ইমান টাইম ধৰি যেন আপনি ঈশ্বৰৰ পৰা কিবা ল'ব লাগে প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড আর আপনিও আজি ঈশ্বৰলৈ কিবা দিব লাগে আপনি কব লাগে আজি পিতৃ মই আপোনাৰ গৃহলৈ আহিছো পিতৃ মই আপোনাৰ কাষলৈ আহিছো পিতৃ মই আজি আপোনাৰ চৰণত আহিছো যি সময় লৈ আহিছো এই সময়টো মই আৰু মোৰ পিতৃৰ বাবে হয় পিতৃ মই বিগত দিনবিলাকত যেনে প্ৰকাৰে আপোনাক যি দিব লাগিছিল মই আপোনাক দিব নোৱাৰিম প্রেজ দ্য লর্ড হালেলুয়া তথাপিও আপনি মোক ইমান মৰম কৰে তথাপি আপনি মোক ইমান প্ৰেম কৰে তথাপি আপনি মোৰ পৰিয়ালটি কিমান ভাল পায় মোৰ পৰিয়ালৰ আৱশ্যকীয়খিনি আপনি নিদিয়াকৈ থকা নাই হে পিতৃ মোৰ জীৱনত প্ৰয়োজনীয়তাখিনি আপনি নিদিয়াকৈ থকা নাই মোৰ পিতৃ কিন্তু মই হে আপনি বিচৰাৰ দৰে আপোনাক দিব নোৱাৰিলো হে মোৰ পিতৃ প্রেজ দ্য লর্ড হালেলুয়া প্রেজ লর্ড হে পিতৃ আপনি মোৰ মাত শুনিবলৈ প্ৰতিটো ক্ষণত আপনি বিচাৰি আছিলে মই যেন আপোনাক একবাৰ মাতো তালৈ আপনি অপেক্ষা কৰি আছিলে কিন্তু ৰাতি গুচি গ'ল দিন আহি গ'ল দিন গুচি গ'ল ৰাতি আহি গ'ল কিন্তু মই আপোনাক সময় দিব নোৱাৰিলো মই হে পিতৃ বুলি চিঞৰিব নোৱাৰিলো হে পিতৃ আপুনি মোৰ লগত আছে প্ৰতিটো ক্ষণত এই কথাষাৰ মই আপোনাক ক'ব নোৱাৰিলো আমেন আমেন তথাপিও পিতৃ আপুনি যে কিমান দয়ালু হয় কিমান যে আপুনি মৰমীয়াল হয় আপুনি মোক কিমান যে ভাল পায় আমেন আমেন প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড মোৰ জীৱনত প্ৰতিটো সময়ত কৰি অহা বিষয়বিলাকক লৈ মই আপোনাক ধন্যবাদ বুলিও ক'ব নোৱাৰিম প্রেজ দ্য লর্ড হালেলুয়া তথাপি আপুনি মোৰ লগত আছে প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড হালেলুয়া প্রেজ লর্ড আজিৰ এই সময়টোত সম্পূৰ্ণৰূপে আপুনি ঈশ্বৰলৈ দিবনে yes
কি দিব আজি ভিতরে আর জীবন নাই এই ধর্মধামর মন্দিরের গেটর মুখত বহি থকা খুড়া মনুষ্য জনা করে তোমার কি বলই আমার খাতর রূপ বা খুন বা টাকা বা পয়সা একই না আমেন আমেন আজি আপনার পিতৃক আপনি কও পিতৃ এই মূল্যবান জীবনটুক লই মই আজির আরাধনা এক সময়টু লই আপনার কৃপাইছো আমেন প্রেজ দ্য লর্ড Hallelujah. হালেলুয়া Praise Lord. মূল্যবান জীবন মূল্যবান সময় মই লই আপনার কৃপাইছো প্রেজ দ্য লর্ড Hallelujah. পিতৃ পিতৃ মই মোর জীবনটো এক সময়ত আপনার বাবে মই উৎসর্গিত কৰিবলৈ আহিছো পিতৃ এক সময় মোর জীবনত আপনি কিবা নতুন কাম কৰাটো মই বিচাৰো মোর লাইফত আপনি কিবা নতুন কাৰ্য কৰাটো বিচাৰো মই মোর জীবনটো আপনার বাবে দিবলৈ ইচ্ছা কৰো পিতৃ মোর খাততে কো নাই কিন্তু মোর মন মোর প্রাণ মোর শরীর হে ঈশ্বর মই আপনাক দিবলৈ আপনার গৃহত আহিছো এই সময়টো আপনার আর মোর বাবে হে হয় আমেন Amen. বিগত দিন বিলাকত বিগত সময় বিলাকত মই যি কৰিলো মোর পৰিয়ালৰ কাৰণে হে কৰিলো মোর জীবনটোৰ কাৰণে হে কৰিলো মোর ফ্যামিলিৰ কাৰণে হে কৰিলো কিন্তু আপোনাৰ বাবে মই একো কৰিব নোৱাৰিলো আমেন কিন্তু এই সময়টো পিতৃ মই আপনার বাবে আমেন প্রেজ দ্য লর্ড হালেলুয়া প্রেজ দ্য লর্ড Hallelujah. আমেন আজি আপনি কালৈ চকু তুলিব দিওঁতা ঈশ্বৰলৈ আমেন প্রেজ দ্য লর্ড এই মন্দিৰৰ ধৰ্মধামৰ গেটৰ মুখত বহি থকা জন্মৰে খুৰা মনুষ্যজন এতিয়াও খোজ কাঢ়িব পৰা নাছিলে তেওঁৰ ভৰিকে লৰচৰ কৰিব পৰা নাছিলে এতিয়াও তেওঁ থিয় দিব পৰা নাছিলে জন্মৰ পৰাই খুৰা প্রেজ দ্য লর্ড Hallelujah. হালেলুয়া Praise the Lord. যদি তেওঁৰ ফ্যামিলি যদি তেওঁৰ পৰিয়ালেও তেওঁ ধৰ্মধামৰ মন্দিৰৰ গেটৰ মুখত নিতৌনি প্ৰত্যেকটো দিনে থয় তেনেহলে আজি আপনি খোজ কাঢ়িব পৰা এজন ব্যক্তি হয় দৌৰিব পৰা এজন ব্যক্তি হয় তেনেহলে ঈশ্বৰৰ গৃহলৈ নহাকৈ আপনি কেনেকৈ থাকিব হালেলুয়া ঈশ্বৰে আপোনাক মাতি আছে ঈশ্বৰৰ মাত শুনাৰ পাছত আপনি নহাকৈ কেনেকৈ থাকিব কেনেকৈ আপুনি আগলৈ খোজ নিদিয়াকৈ থাকিব প্রেজ দ্য লর্ড Hallelujah. কোনোবা খোজ কাঢ়িব নোৱাৰা ব্যক্তি আমাৰ মাজত নাই আমেন Amen. প্ৰত্যেকক ঈশ্বৰে সুন্দৰ দোকান ভৰি দিছে আমেন Amen. প্রেজ দ্য লর্ড Hallelujah. আপনি প্রভুর ভাবে ইচ্ছা করিলে নাচিব পারে প্রভুর ভাবে আপনি ইচ্ছা করিলে আপনি জপিয়াই আপনি চার্জিং করি আপনি গান গাব পারে প্রেজ দ্য লর্ড এই খুরা মনুষ্যজন প্রভু যীশু খ্ৰীষ্টৰ মনোনীত কৰি লোৱা শিষ্য পিতৰ আৰু যোহন্না এই মন্দিৰত প্ৰৱেশ কৰি আছিল প্রেজ দ্য লর্ড আর মন্দিরের গেটৰ মুখত প্ৰত্যেকটো দিনে তেওঁ বহি থাকে প্ৰত্যেকটো দিনে তেওঁ বহি থাকে প্ৰত্যেকটো দিনে তেওঁ মন্দিরের গেটৰ মুখত বহি থাকে তেওঁ মানুহবিলাকলৈ চাই থাকে প্রত্যেক মনুষ্য যেন মন্দিৰলৈ প্ৰৱেশ কৰাৰ সময়তে কিবা যেন তেওঁ দান দিয়ে আমেন
আজি দুয়োটা ঈশ্বৰে আপোনাৰ জীৱনত কিবা মূল্যৱান দান দিবলৈ বিচাৰি আছে। Praise the Lord. আজিৰ এই সময়টো দুয়োটা ঈশ্বৰে আজি মূল্যৱান কিবা আপোনাক উপহাৰ দিবলৈ ইচ্ছা কৰি আছে। আপনি দুয়োটা ঈশ্বৰলৈ চকু তোলক। আমেন। হাত আগবঢ়াওক, হাবিয়াকাৰী হওক। এই লেংৰা মানে ছজন और হাবিয়াকাৰী স্বৰূপে মন্দিৰৰ ভিতৰ মুখত বহি থাকে। হালেলুয়া। তেওঁৰ শৰীৰটোক লৈ তেওঁ কিবা ইচ্ছা কৰিলেও তেওঁ কৰিব নোৱাৰে, কিয়নো তেওঁৰ দুখন ভৰি কাম নকৰে। Praise the Lord. Hallelujah. Praise Lord. তথাপি প্ৰত্যেকটো দিন তেওঁ ধৰ্মধামৰ মন্দিৰৰ ভিতৰ মুখত থাকে। আমেন। Amen. আৰু প্ৰত্যেকটো দিন ঈশ্বৰৰ ওপৰত আশা ৰাখে। প্ৰত্যেকটো ক্ষণত মন্দিৰৰ ভিতৰ মুখত যেতিয়া বহি থাকে তেওঁ দুয়োটা ঈশ্বৰলৈও তেওঁ দুয়োটা ঈশ্বৰৰ ওচৰত তেওঁ প্ৰাৰ্থনা কৰে। Praise the Lord. তেওঁ বিচাৰে যিমান মানুহ মন্দিৰত আহে মোৰ কাৰণে কিবা লাভ হ'ব। আমেন। আজি আপুনি ক'ব লাগে মই যিমান সময় ধৰি আৰাধনাত থাকি, যিমান সময় ধৰি মই প্ৰাৰ্থনাত বহি, যিমান সময় ধৰি মই ঈশ্বৰৰ বাক্য শুনিম মোৰ বাবে কিবা লাভ হ'ব আজি। আমেন। Amen. আর মন্দিৰত যিমান মানুহ সোমায় প্ৰত্যেকে তেওঁক দান দিয়ে, প্ৰত্যেকে দান দিয়ে। হালেলুয়া। ঈশ্বৰে আজি আপোনাৰ জীৱনত কিবা প্ৰতিদান দিব বিচাৰি আছে। Praise the Lord. Hallelujah. আপনার প্রয়োজনীয়তাখিনি ঈশ্বরে আজি দিব বিচাৰিছে। Praise the Lord. Hallelujah. আৰু পিতৰ আৰু জীবন প্ৰথমবাৰ তেওঁলোকে মন্দিৰত সোমাই গৈ আছে। আৰু খুৰা মানে ছজন তেওঁলোকক আহি থকা দেখিলে, দেখা পাই তেওঁ এনে প্ৰকাৰে হাবিয়াকাৰী হ'ল। এওঁলোক কেতিয়াও মন্দিৰত অহা নাই, কেতিয়াও এওঁলোক মন্দিৰত প্ৰৱেশ কৰা লোক নহয়। আজি প্ৰথমবাৰ তেওঁলোকে মন্দিৰত আহি আছে। এওঁলোকে আজি মোক কিবা তেওঁলোকৰ চলঙাৰ পৰা দিব, মই আজি তেওঁলোকৰ পৰা কিবা পাবলৈ আছে। আমেন। Amen. Praise the Lord. Hallelujah. Hallelujah. Praise Lord. কিমান আশা, তেওঁ কিমান আশা কৰিছে দুইজনা ব্যক্তি লৈছে। কিবা আজি তেওঁলোকৰ পৰা মই পাম। আজি আপুনি ঈশ্বৰৰ এই আৰাধনাত এই সময়টোত কিবা পাবলৈ আশা নকৰেনে? আশা কৰিছে নাই? Praise the Lord. Hallelujah. আর পিতর আর যোহান্না যেটা মন্দিৰলৈ সোমাই গৈ আছে, সেই লেঙেৰা মানুহ ছজন তেওঁৰ দুখন চকু তেওঁলোকক তুলি চাই আছে। Praise the Lord. বৰ আশাৰে চাই থকা দেখা পাই পিতৰ আৰু যোহান্নাই ক'লে, তোমাক দিবলগীয়া আমাৰ হাতত ৰূপ, টকা, পয়সা, ধন, সম্পত্তি একো নাই। Praise the Lord. একোৱে নাই। তেওঁ যি আশাৰে চাই আছিল তেওঁৰ মনটো ভাঙি গ'ল। Praise the Lord. আজি তেওঁলোকে মন্দিৰত প্ৰথমবাৰ প্ৰৱেশ কৰিছে, তথাপি তেওঁলোকে আজি মোক ক'লে তোমাক দিবলগীয়া আমাৰ চুলঙাত একো নাই। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. শেষত পিতৰ আকৌ মাত লগালে, যোহান্নাই আকৌ মাত লগাই ক'লে আমাৰ যি আছে তাকেই তোমাক দিম। আমেন। Amen. Praise the Lord. Hallelujah. Hallelujah. Praise Lord. তেতিয়া ক'লে এতিয়া গোটেই শ্ৰীলংকাৰ মূল্যৱান যি লৈ আছে মোক দি দিব তেওঁলোকে।
Praise the Lord. Hallelujah. প্রত্যেক দিনে মন্দির প্রবেশ করার লক্ষ্য করে তারপর চুলমার পরে জিকৃত দিয়েছিলেন জিকৃত দিবলগা দিয়েছিল কিন্তু তথাপিও উত্তম দান দিব প্রাজ্ঞ একজন ব্যক্তি ছিলেন আর তেওঁলোকে দিয়া সত্ত্বেও প্ৰত্যেক দিন মন্দিৰৰ গেটৰ মুখত পৰি থাকিব লগা হৈছিল কিন্তু পিতৰ আৰু যোহন্নাই যি দিলে আৰু তেওঁ মন্দিৰৰ গেটৰ মুখত পৰি থাকিব লগা নহল আমেন Amen. Praise the Lord. Hallelujah. Hallelujah. Praise Lord. ঈশ্বৰ আপনি যি লাভ কৰিব আৰু আপনি কেতিয়া পাছ কৰি নাথাকিব Praise the Lord. সদায় আপনি আগলৈ দৌৰিবলৈ ইচ্ছা কৰিব সদায় আগলৈ আহিবলৈ ইচ্ছা কৰিব ইতৰাৰ যোহন্নাই কৰে যি যীশু ক্ৰুচত বধ কৰা হ'ল এই নাছৰত যীশুৰ নামত উঠা আৰু খোজ কৰা আমেন Amen. এই লেংৰা মানুহ ছজন খোজ কাঢ়িলে নে Karile. খোজ কাঢ়িলে আমেন Praise the Lord. Hallelujah. Praise Lord. তেওঁৰ বহি থকা ঠাইটো এৰি দিলে আৰু বাই বাই আজিৰ পৰা আৰু মোৰ ইয়াত পঢ়াৰ প্ৰয়োজনীয়তা নাই কাৰো ওচৰত মই ভিক্ষা মাগাৰ প্ৰয়োজনীয়তা নাই কাৰোলৈ মই খাবৰ প্ৰয়োজনীয়তা নাই কাৰোলৈ মই নিৰ্ভৰ কৰাৰ প্ৰয়োজনীয়তা নাই Praise the Lord. Hallelujah. এই দিনাখনৰ প্ৰত্যেক বহি থকা ঠাইতে এৰি দিলে আমেন লগে লগে এৰি দিলে আমেন যেতিয়া তেওঁ গাঁঠিত বল পালে লাভ দিতে যেতিয়া খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে পিতৰ আৰু যোহনে তেওঁক ধৰি সহায় কৰিলে Praise the Lord. লগে লগে এখন ঠাইৰ পৰা উঠিলে নে উঠিলে না Praise the Lord. পিতৰ আৰু যোহন্না মন্দিৰত প্ৰৱেশ কৰিলে এই লেংৰা মানুহ ছজন কি কৰিলে তেওঁ তেওঁলোকৰ পাছে পাছে জপিয়াই জপিয়াই যাবলৈ আৰম্ভ কৰিলে Praise the Lord. মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা লোকসকলে প্ৰত্যেকে দৃষ্টি কৰিলে তেওঁলৈ আৰু ক'লে এওঁ জানো মন্দিৰৰ গেটৰ মুখত বহি থকা জন্মৰে খুৰা মানুহ ছজন নহয় নেকি আমি যে প্ৰত্যেকটো দিনে তেওঁক দান দিওঁ তেওঁ নহয় নেকি প্ৰত্যেকৰ প্ৰশ্ন উঠিছে Praise the Lord. Hallelujah. কিন্তু কিছুমানে কৈছে তেওঁ জন্মৰে খুৰা কেনেকৈ খোজ কাঢ়িব গেটলৈ চাই আছে প্ৰত্যেকে গেটত নাই বহি থকা ঠাইত নাই Praise the Lord. Hallelujah. Hallelujah. Praise Lord. নতুন জীবন পালে আমেন Amen. Hallelujah. Praise Lord. মানে ঈশ্বৰক সময় দিবলৈ ঈশ্বৰৰ কাষ চাপি আহে ঈশ্বৰে তেওঁৰ জীৱন সলনি কৰি দিয়ে তেওঁ নতুন জীৱন প্ৰাপ্ত কৰে আমেন Amen. Hallelujah. Praise Lord. আৰু তেওঁ যি কৰিব প্ৰভুৰ বাবেহে কৰিবলৈ আগবাঢ়িব আমেন Amen. তেওঁ দানৰ পাত্ৰ এৰি দিলে চব এৰি দিলে প্ৰিয়গণ আৰু যীশুৰ ঈশ্বৰৰ সৈতে মন্দিৰত প্ৰৱেশ কৰিলে সবেই এই লেংৰা মানুহ ছজনলৈ চাই থকাত পিতৰ আৰু যোহন্নাই মাত লগালে পিলাতে যি যীশু এৰিবলৈ ইচ্ছা কৰিলেও তোমালোকে তেওঁক এৰিবৰ কাৰণে সহমত নিদিলা Praise the Lord. তেওঁক বধ কৰিবৰ কাৰণে তেওঁক ক্ৰুচত দিবৰ কাৰণে পিলাতক দাবী কৰিলা যিজন নিৰ্দোষী তেওঁক দাবী কৰিলা ক্ৰুচত দিবৰ কাৰণে দুখীজনৰ বন্দীগৃহৰ পৰা মুক্ততাৰ জীৱন ঘোষণা কৰিলা এই যীশুৰ নামত আজি তেওঁ খোজ কাঢ়িছে Amen. Amen. Praise Lord. Praise the Lord. Hallelujah. Hallelujah. Praise Lord. Hallelujah. Praise Lord. আজি আপুনি ক'ব লাগে মই বিগত সময় মই যি কৰিলো য'ত আছিলো যেনে প্ৰকাৰে মই জীৱন অতিবাহিত কৰিলো কিন্তু এতিয়াৰ সময়টো আৰু মই ঈশ্বৰৰ বাবেহে কৰিম Amen. Praise the Lord. Hallelujah. Hallelujah. Praise Lord. যীশুৰ বাবে Amen. Praise the Lord. Hallelujah. Praise Lord. খোজ কাঢ়িব নোৱাৰা ব্যক্তিজনক খোজ কাঢ়িবলৈ মন নাযায় নেকি যায় না Praise the Lord. তেওঁ বিচাৰে আমাৰ নিচিনা খোজ কাঢ়িব পৰাটো তেওঁ বিচাৰে আমাৰ নিচিনাও তেওঁ ঘূৰি ফুৰাটো তেওঁ বিচাৰে আমাৰ নিচিনাও কিবা কৰাটো Praise the Lord.
হালেলুয়া চাওক কত বছৰ ধৰি মন্দিৰৰ কেটাৰ মুখত আছিল কিন্তু যীশু খ্ৰীষ্টৰ দুইজন ঈশ্বৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমা প্ৰকাশিত আমেন আমেন আৰু তেওঁ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজি আপুনিও ক'ব লাগে মই যিমান যি সময় পাইছো এই সময়খিনি মই প্ৰভুৰ বাবেহে লৈ আগুৱাই যাম প্ৰেইজ দ্য লৰ্ড হালেলুয়া हालेलुया ना तो बल से ना शक्ति से पर परमेश्वर की आत्मा से प्रेज द लॉर्ड আমেন यार भीतर और यूहन्ना ईश्वर आत्मा परिपूर्ण আছে কিন্তু যিশুৰ নামত খোজ কাঢ়ে আমেন আমেন আপুনি যিমান যি কৰিব প্ৰভুৰ নামত কৰি দৈনিক জীৱনত আগুৱাই